খবৰ ভাল সবৰে কি ভাল নে বেয়া ভাল সঁচাই ভাল আজিৰ পৰা গালি নাখাওঁ আৰু চিয়ৰ যোনে যোনে মোক কিমান দিন ফেচবুক সোশ্যাল মিডিয়াত গালি দিলে আজিৰ পৰা গালি নিদিয়েতো আৰু গালি হ'বনে নহয় আজিৰ পৰা ঠিক আছে গালি নিদিয়াৰ কাৰণে থেংক ইউ হা আৰু যাতে গালি নাখাওঁ ঠিক আছে আমাৰ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ মোৰ সতীৰ্থ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আৰ.চি. জৈন ডাঙৰীয়া শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰ দীপক মজুমদাৰ ডাঙৰীয়া উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা গীতিমণি ফুকন ডাঙৰীয়ানী উচ্চ মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজাই ডাঙৰীয়ানী আৰু আমাৰ মাজত হিৰো মটৰ্ছৰ জোনেল হেড বি স্বামীনাথন ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত মৰমৰ ছাত্ৰীসকল লগত অহা ছাত্ৰসকল আৰু পিতৃ মাতৃসকল শিক্ষাগুৰুসকল পোনপ্ৰথমে মই আজিৰ দিনটোত সকলোকে অভিনন্দন জনাইছো যে আমি ৰাজ্য চৰকাৰে আমাৰ বিভিন্ন সময়ত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰি অসমৰ জনসাধাৰণৰ মাজত চৰকাৰখনৰ প্ৰতি আস্থা আৰু বিশ্বাস আৰু এক ক'ব গ'লে মৰম ভালপোৱা শ্ৰদ্ধা এই গোটেই সম্পৰ্কবিলাক ৰাখিবলৈ সক্ষম হোৱা এই মংগলময় ক্ষণটোত মই সকলোকে আজিৰ এই সভালৈ আদৰণি জনাইছো যোৱা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনী বক্তৃতাত মই কৈছিলো যে যদি আমাৰ চৰকাৰ গঠন হয় আমি পৰ্যায়ক্ৰমে আমাৰ অসমৰ ছোৱালীসকলক আমি স্কুটি দিয়াৰ ব্যৱস্থা কৰিম আচলতে স্কুটিখন কিয় স্কুটি দিয়া হৈছে কিয় ইয়াৰ স্কুটিৰ পেট্ৰল ডিজেলৰ দাম কিমান সোলাৰ হ'ব দিলে কি লাভ হ'ব দিলে কি লাভ নহ'ব ইয়াৰ বিতৰ্ক বহুত চলি থাকে যেতিয়া আমি মংগল গ্ৰহত এখন মংগল যান পঠাও তেতিয়াও বিতৰ্ক হয় কিয় মংগল গ্ৰহত যান পঠাব লাগে চন্দ্ৰায়ন পঠালেও হয় হস্পিটাল এখন বনালেও বিতৰ্ক থাকে দুটা পইণ্ট থাকে মেডিকেল কলেজ বনালেও দুটা পইণ্ট থাকে দুটা পইণ্ট অফ ভিউ ডেমক্ৰেসিত থাকে কিন্তু মোৰ মনত আছিল সেই সময়ত যে সাইকেল আমি দিও এইবাৰ আমি স্কুটি দিম তাৰ মানে অসমখনে সাইকেলৰ পৰা স্কুটি লৈকে আমি প্ৰমোশন পালো আমাৰ ৰাজ্যখনে এখোজ আগুৱাই গ'ল অসমখনে আজি ভাৰতৰ আন ৰাজ্যৰ লগত সমানে প্ৰতিযোগিতা কৰি আমি এটা নতুন দিগন্তলৈ আমি যোৱাৰ পথত অসম আন ৰাজ্যতকৈ কৰবাত হলেও আমি এখোজ আগুৱাইছো এই কথাখিনি মই যদি মুখত কওঁ মানুহে তাক কথাখিনি গ্ৰহণ নকৰে কিন্তু যেতিয়া কৰ্ণাটক মহাৰাষ্ট্ৰত মানুহে শুনিব যে অসমে সাইকেল দিছে সকলো ষ্টেটে সাইকেল দিয়ে নাথিং স্পেচিয়েল
অসমে স্কুটি দিছে আৰে অসমে স্কুটি দিছে ক'ত পালে ইমান পইচা that means we immediately come into the center stage আমাক লৈ চিন্তা আৰম্ভ হয় অসমে কেনেকৈ পাৰিলে তাৰে কোনোবা ছোৱালীয়ে তোমালোকৰ তাৰ মন্ত্ৰীক টুইটাৰ কৰিব যে অসমে দিছে যদি আমাক কিয় দিব নোৱাৰে বুলি হয় নহয় সো এইটোৱে হৈছে that অসমখনক আগুৱাই লৈ যোৱা ডাঙৰ কথা নহয় আগুৱাই লৈ যোৱাৰ মেছেজটো যে we have arrived এই মেছেজবোৰ দিয়াৰ কাৰণে we adopt different strategy আৰু মই ভাবো সাইকেলৰ পৰা স্কুটিলৈকে আমাৰ যেটো যাত্ৰা এইটোৱে এখন আত্মবিশ্বাসী অসম বিকশিত অসমৰ যেটো অনিৰুদ্ধ যাত্ৰা তাক সিম্বলাইজ কৰে বহুতে প্ৰশ্ন কৰিব যে আমাক কিয় বুলেট দিয়া নাই ডেফিনেটলি লৰাই বুলেট পাব লাগিব ডেফিনেটলি পাব ভৱেশ কলিতাই কৈছে নাপাব বুলি মই কৈছো পাব বুলেট হয় স্প্লেন্ডাৰ হয় বেলেগ কথা কিবা এটা পাব লাগিব লৰাবিলাকে যে নাপাব এইটো কথা নহয় বাট মাই পইণ্ট অফ ভিউ ৱাজ that ছোৱালী আগত পাব লাগিব তাৰ পিছত লৰাই পাব যি পাব সদায় লৰাই আগত পায় পিছত ছোৱালীয়ে পায় সো দিস ইজ এটা ব্ৰেক এটা যে প্ৰথম ছোৱালীয়ে পাব তাৰ পিছত লৰাই পাব ছোৱালীয়ে কিয় প্ৰথম পাব লাগে তাৰ বিষয়ে ক'ব গলে মই নাৰী শিক্ষা মহিলা সবলীকৰণ বহুত ডাঙৰ স্পিচ দিব লাগিব ইমান ডাঙৰ স্পিচ আৰু নিদিও সিম্পলি এটা আহাৰতে কৈ থোৱা ভাল যে মোৰ ঘৰত এটা লৰাও আছে এটা ছোৱালীও আছে ৰাতিপুৱা ছোৱালীজনী দেখিলে মনটো ভাল লাগে ওলাই আহি পেলাই ঠিক আছে সো তাইক লৰাটোক মই কেতিয়াবা ৰাতিপুৱা মাত দি ঘৰৰ পৰা ওলাই নাহো কিন্তু ছোৱালীজনীক মাত দিয়ে ওলাই আহো কাৰণ ছোৱালী এজনীৰ গৌৰৱত ছোৱালী আগবাঢ়ি গলে দেউতাকে আটাইতকৈ মনত বেছি ভাল পায় সো আমি এজ এ ফাদাৰ আমাৰ এফেকশন আমাৰ সকলো আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ ওপৰতে উই ইনভেষ্ট অন দ্যাট হয় না তোমালোকক সবে দেউতাবিলাকে আটাইতকৈ বেছি মৰম কৰে নে নাই সো ছোৱালী এজনী শিক্ষা মন্ত্ৰী হলে কাক প্ৰথম দিলেহেঁতেন নাজানো মোৰ পৰিবাৰে কিন্তু লৰাটোক পাৰ্চেলিটি কৰে সো ঠিক আছে কিন্তু মই এজ এ ফাদাৰ I would like to do partiality in favor of my daughter যে মই সদায় মোৰ ছোৱালীজনীক বেছি অগ্ৰাধিকাৰ দি ভাল পাওঁ because মোৰ ছোৱালীজনীৰ মুখতে মই মোৰ মাক দেখো মই মোৰ ভৱিষ্যতৰ এখন অসমক দেখো যে এই মাতৃগৰাকীয়ে এখন নতুন সমাজৰ নিম বা নতুন সমাজৰ আধাৰশিলা স্থাপন কৰিব লৰাবিলাকে মোক কয় দাদা ছোৱালীক দিলে আমাক নিদিলে মই কলে আমিও লৈ ললোহেঁতেন যদিও আমি কাবাক জন্ম দিব পৰা ভগৱানে আমাক কেপাচিটি দিলেহেঁতেন কিন্তু কি কবি এইটো ছোৱালীক দিলে দিস ইজ আ প্ৰিভিলেজ যাক ভগৱানে অকল ছোৱালীবিলাকক দিলে আমাক নিদিলে গতিকে আমি লাইনৰ পিছত থাকিম বাট ইয়েছ আমিও পাব লাগিব বিকজ we need to recognize the boys also but এই 5 বছৰত আমি যত যেনেকে পাৰো not only স্কুটি যত যেনেকে পাৰো আমি অসমৰ নাৰী সমাজৰ লগত মহিলাৰ লগত ছোৱালী সকলৰ লগত থিয় হোৱাৰ আমি প্ৰচেষ্টা কৰিছিলো আৰু অকল স্কুটি নহয় আমাৰ চৰকাৰৰ দিনত বিধৱা পেনশন বিয়া নোহোৱা ছোৱালী অৰুণোদয় আমি অসমৰ মাতৃ সকলৰ বাবে আমাৰ বাইদেউ ভণ্টি সকলৰ বাবে যোৱা 5টা বছৰত আমি যিমান কাম কৰিছিলো বা যিমান কাম চেষ্টা কৰিছিলো মই ভাবো যে ভৱিষ্যতৰ অসমখনৰ কাৰণে we set a huge agenda that women empowerment is our topmost priority আজি মোৰ সৌভাগ্য হৈছিল যে যোৱা 20 বছৰৰ ৰাজনৈতিক পৰিক্ৰমাত মই 30% ছোৱালীৰ চাকৰি ৰিজাৰ্ভেশ্যন দেখা পাইছিলো 50% পঞ্চায়ত মিউনিচিপালিটিত আমাৰ ছোৱালীৰ ৰিপ্ৰেজেন্টেশ্যন দেখা পাইছিলো আৰু লাহে লাহে মই দেখিছো যে নট অনলি ৰিজাৰ্ভেশ্যন ইন এভৰি স্পেয়াৰ আমাৰ ছোৱালী সকলে আজি আগবাঢ়ি আহিছে আৰু বহুতখিনি কীৰ্তিত্ব আজি তেওঁলোকে সফলতাৰে সৈতে
পাৰ কৰিবলৈ সক্ষম হৈছে আজি আমাৰ যেটো আমি ডিস্ট্ৰিবিউশন কৰিছো স্কুটি স্লাইটলি অকনমান ঠিক যোৱা 22000 আমি যেনেকৈ কৰিছিলো সেই ধৰণে আমি কৰিব পৰা নাই ৰিজন ওয়াজ দ্যাট আমি এই স্কিমটো স্টেপ আপ স্কিম হিচাপে লৈছিলো যে লাহে লাহে আমি ইয়াক আগবঢ়াই লৈ যাম আৰু ইন দা ফাইনেল ইয়াৰ আমি সকলোকে সামৰি লম আজি যি ধৰণে আমি সিলেক্ট কৰিছো ছোৱালীখিনিক তেনেকৈ আমি 2017 তো কৰিছিলো আৰু কোনেও প্ৰশ্ন সোধা নাছিল কেনেকৈ কৰিছে কিয় these are things which we do out of love and affection ইয়াত কোনো politics একো নাই আৰু these are just it shows our love and affection ইয়াত বহুত বেছি হিসাব না থাকে 5000 or টকা আছিলে how will do 5000 আমি 5000 ছোৱালী যেতিয়া সিলেক্ট কৰো আমি প্ৰথম ইউনিভাৰ্সখন চাও যে এই বছৰ কিমান ছোৱালী পাস কৰিলে সে 1 লাখ এটা যদি 1 লাখত আমি মেৰিটত দিব যাও all the scooties will go to science student কিয় সায়েন্সত নম্বৰ বেছি পায় গতিকে আজি যদি আমি চাব যাও যে আটাইতকৈ ছোৱালী কোট পঢ়ে আটাইতকৈ ছোৱালী আৰ্টছত বেছি পঢ়ে আৰু যদি অকল আমি মেৰিটত দিও স্কুটি আটাইতকৈ কোট যাব সায়েন্সত যাব Is it not a dichotomy? যে মোৰ যত আসলতে মই যত ছোৱালী বিলাক পঢ়ো তাত স্কুটিখন না যাব যত কম পঢ়ো তাত সকলো যাব কিয় সায়েন্স ইজ এ স্কোৰিং মার্কস সো আমি ডিভাইড কৰিছিলো সে 1 লাখ স্টুডেন্ট তাৰে 30000 সায়েন্স পাস কৰিছে 70000 আৰ্টস পাস কৰিছে সো আমি 30 খন স্কুটাৰ সায়েন্সত দিলো 70 খন স্টুডেন্ট আৰ্টসত দিলো দেন দা মেৰিট ষ্টাৰ্ট গতিকে সায়েন্স আৰু আৰ্টছৰ দুজনী ছোৱালী যদি থিয় হৈ লয় কয় যে মই বেছি পাইছো তাই কিয় পালে তাই কিয় পাইছে কম পালো এটো হল দুটা তুলনা কৰিব নোৱাৰা বস্তুৰ লগত we are comparing we cannot compare apple and orange if we have to compare apple we have to compare apple with apple if we have to compare orange we have to compare with orange হেকানে কিনে সোশ্যাল মিডিয়া বহুত কৈছে মই 502 পালো মোৰ ঘৰৰ কাষৰ ছোৱালীজনীয়ে 498 পালে So, you are correct. But logot jodi bracket of screen to likhi diye I am from science, he is from arts, then question is answered that ami arts or merit list belege banaisu, science or merit list belege banaisu, commerce or merit list belege banaisu. Aru yak lo ki koribo lagi ase? Hei swali joniyo mor swali, ei joniyo mor swali. Gotike we adopted a fair practice. Nohole kali ki hole hokole koleten je dada guttei স্কুটি বিলাক তো সায়েন্সে লৈ গল কমাৰ্সে নাপালে আৰ্টসে নাপালে সো we have distributed the universe according to the percentage of girls in every stream আৰু হেকানে আৰ্টসে বেছি কৈ পাইছে আজি যদি আমি আৰ্টসৰ ষ্টুডেন্ট চাও আমি 2000 say 18 not চাও out of 96200 student Arts পঢ়িছে 81000 student আৰু সায়েন্স পঢ়িছে মাত্ৰ 10000 কমাৰ্স পঢ়িছে 4000 হেকানে যেতিয়া আমি স্কুটি দিছো আউট অফ যদি 96 to 1 লাখ বুলি ধৰি লও 80% স্কুটি has gone to the arts 5% scooty has gone to commerce 15% scooty has gone to science then merit it's a very fair aru ami ekebare sundor koi fairly we did otherwise jodi ami korilu heten ei 5000 scooty gutte kekhon scooty okol science student te loi gol heten arts aru commerce student te ekhon scooty na pale kyo science or marks ami besi score koru in compare to arts and this thing teti amar paisa nasile আমি লাহে লাহে আগবাঢ়িলো বাট এই বছৰৰ পৰা এইবোৰ প্ৰবলেম একো নাই because we are in a position science arts commerce জুনে ফাৰ্স্ট ডিভিজন পাইছে এইবাৰৰ পৰা আমি সকলোকে দি দিম so this mathematics will not be required from this year and year ahead কিন্তু ইয়াতকৈ লিজেসি 17 18 19 আৰু 19 20 যেটো লিজেসি থাকি গল তাৰ কাৰণে আজি এই অসুবিধাখিনি আমি পাই আছো
আৰু এটা অসুবিধা হয় কি যে আমাৰ মই ছোৱালী বিলাকৰ লগত সেই সময়ত I have seen 2-3 জনী ছোৱালী মোৰ পাৰ্সোনাল মোবাইল নম্বৰটো লৈ মোৰ লগত বহুত কিবা কিবি কৰি আছিল এনিৱে সো মেইন কথাটো হ'ল যে এজ এ ষ্টুডেন্ট আমি কিছুমান কথা বেসিক কথা আমি শিকিব লাগে নহলে মোৰ ডাউট হৈ যায় যে whether we have read political science and economics correctly in the college or not ইয়াতে বহুতে ভাবে যে there is a budget in the government যে 2017-18 ত মই যেটো কথা কওঁ হেতু যদি মই 18 আৰু 19 ত মই ৰিপিট নকৰো তেতিয়ালে 17-18 ৰ কাম by 31st March it is over টকা কেটা ক'ত গ'ল obviously that money will be a cash balance for the next year ঘৰত যেনেকা মাৰ লগত কোনোবা মাহত মায়ে যদি মোক ঘৰত কাপোৰ এডুখৰ কিনা কথা আছিল কাপোৰটো নিদিলে নেক্সট মাহত জমা হিসাব হৈ গ'ল আৰু সেই কাপোৰৰ টকাটো মায়ে নেক্সট মাহত কাপোৰ নিদি ভাইটিৰ এডমিশনৰ ফিজটো দিব পাৰে সো 2017-18 আমি স্কুটি দিলু 18-19-20 আমাৰ মিনিষ্টাৰ সিদ্ধাৰ্থ বৰ্ষাজী ডাঙৰীয়া on his wisdom I do not want to challenge his wisdom but on his wisdom তেওঁ ভাবিলে যে মই স্কুটি নিদিও and we have to respect views of my colleague also কাৰণ he was an education minister and he can take rightly a view যে মই স্কুটি নিদিও যেতিয়া স্কুটি নিদিলে সময় পাৰ হৈ গ'ল মই আকল ললো এডুকেশন মই ঠিক কৰিলো যে মই স্কুটি দিম এটা যদি মোক 91-92 ছোৱালী আহি পায় স্যাৰ আমিও তো ফাৰ্স্ট ডিভিজন পাইছিলো তেতিয়া মোৰ লগত পঢ়া ছোৱালী বিলাকেও ক'ব যে হিমন্ত মইতো ফাৰ্স্ট ডিভিজন পাইছিলো মোক কিয় নিদিও বুলি সো গভৰ্নমেন্ট clock cannot push back আমি যি আছো আগুৱাই গৈ থাকিব লাগিব but even then we respect your views আৰু আমি যেটো কৰিব খুজিছিল আমি কৰিলো but for that we have to take a trouble we diverted this money from some other departments maybe those were priority for them aru ami next jua assembly we diverted this money from some other department to this and we did that aru ekhini koribo jaunte kak kune kot suffer korile we don't know jar department or pa ami toka to loi ahilu they may have a priority expenditure korbat health to hobo pare korbat pani to hobo pare korbat sanitation to hobo pare but because that a karu monot na thake so I more finance minister hisabe khini mur olop liberty thake je I take out the money from the other department redistribute it in education department and gave this scooty to all of you so this was a little bit okonman mur monot issa na thake koi korisilu because কাৰ টকাটো কাঢ়িয়া দিলো I also do not know because this was a আমি জেনেকে কাম কৰো মই জাস্ট যে আমি যাতে বুজি পাও how government runs সেকাৰণে মই কৈছো হেলথৰ পৰা কাটি আনিলো নে এডুকেশনৰ পৰা আনিলো নে না কাবাৰ খোৱা পানীৰ পৰা আনিলো নে কাৰ কি we don't know we just লৈ আহি we push the money in this year so আমি as a conscious citizen in future যদি এনেকুৱা কিবা বাজেটৰী অ্যানাউন্সমেন্ট থাকে আৰু যদি ফুলফিল নহয় we should as a conscious citizen raise our voice in that year itself পিছত কোনোবাই দিয়া বুলি গম পালে আগৰ কথাটো মেমৰি টানিব না লাগে because we did not raise our voice in 2017-18 we did not raise our voice 18-19 so that game is over কাৰণ কিয় we lost the bus jodi rajdhani kon ebar soli jay aru kune ghurai nibo paribo best option je ako ebar higher secondary dilom next year ako ebar scooty kane first division lom that is the only option aru next train khonot uthibo laibo soli jwa train khon to ghurai nibo nuaru so this is how we run a government ami teneke government solabo lage aru ejon montrie jodi bhabe je scheme to finance minister declare korise কিন্তু I am not happy and comfortable with this scheme so he can always not implement the scheme our earlier minister he has a view তেওঁ কৈছিল যে বহুত সাইকেল দিদিম কিন্তু I will not give scooty but that was his views and we have to respect that view যি ধৰণে view নহক কিয় কিবা এটা যদি view আছে we have to respect it anyway today we come to this point যে
জোৰ যেনেকে নহওক কিয় 2018-19 আৰু 19-20 we promised 5,000, 10,000 and today আমি এই পজিশনটো আহি পালো আৰু মই ভাবো যে now election will be announced by 27, 28, 29 but as this scheme we have launched today officially distribution can continue quietly আমাৰ বিভিন্ন জিলাত যে distribution আছে তা schedule মতে হৈ থাকিব because sanction has been done, fund has been released, so it will perhaps it will not be affected by election commission anyway. jar naam web list to tulale paper tulale tar namot to scooty khon ahi gole etia change na hobo aru ha kono tension koriba na lage now it is in your name duta kotha scooty khonot moi dekhisu kedinman agote moi ekhon scooty dekhilo যে কোনোবাটা পলিটিক্যাল পার্টির প্রসেশনৰ স্কুটি খন ইউজ হৈছে ঠিক আছে সো দিস স্কুটি আমি এটু কাৰণে দিছো যাতে কলেজত যোৱা টিউশনত যোৱা আমাৰ হেল্প হয় আমি সব কেতিয়াবা আমি কওঁ যে ডাঙৰক আমি ফলো কৰিব লাগে কিছুমান কথা আমাক ফলো কৰিব নালাগে আমি পলিটিক্যাল প্ৰসেশনত এটা স্কুটি চলাও বেসিক্যালি উই ড্ৰাইভ 200 মিটাৰ 300 মিটাৰ 500 মিটাৰ and that too in a speed of 20 kilometer 30 kilometer tate helmet pindhi dile to muk kono nedekhibo gotike moi pindhi ki labh hobo keteba hangbadik bilake likhe de helmet nai fine koribo lage jodi helmet tu moi pindhi diu muk kone dekhibo eta processionor ki meaning thakile but those were different type of event jot ami we hardly drive for 1 kilometer or 500 meter basically these are all photo ops eta photo uthar karone ekhini hoy তাত হেলমেট তো ইমান নাই বলে স্যার আপুনি হেলমেট নিপিন্ধে আমাক আর কি হেলমেট পিন্ধা কথা কৈছে বিকজ আই ডু নট ড্রাইভ মই স্কুটিও নচলা একো নচলা কিনে ৰেয়াৰ ওকেজন কেতিয়াবা অকনমান চলাও বাট মাই এডভাইস উইল বি ইউ এট দ্য কষ্ট অফ পাব্লিক ক্ৰিটিসিজম যে নিজে নিপিন্ধে আকৌ বেলেগক কি এডভাইস দি আছে বাট ষ্টিল আই উইল এডভাইস ইউ দ্যাট হেলমেট ইজ মাষ্ট হেলমেট নিপিন্ধাকৈ আমি স্কুটি যাতে কোনেও নচলাও আৰু কোনো ৰাছ ড্ৰাইভিং নহয় আৰু স্কুটি মানে this is not a vehicle this is a award for your academic excellence award to কাৰ নামত দিয়া হৈছে সেই গৰাকী মহান মনীষী আমাৰ অসমত দুজন মানুহৰ নাম শৈক্ষিক জগতৰ সদায় পাতস্মৰণীয় আনন্দৰাম বৰুৱা আৰু ডক্টৰ বাণীকান্ত কাকতি এই দুই গৰাকী ব্যক্তিৰ নামতে আমি কম্পিউটাৰ দিছিলো আনন্দৰাম বৰুৱাৰ নামত ফ্ৰম 2005 আৰু বাণীকান্ত কাকতিৰ নামত আমি স্কুটিখন দিছো এই স্কুটিখন যদি আমি নচলাই ঘৰৰ আগত থৈ দিও দ্যাটস অলসো ফাইন কিয় আমি আগতে যি ডিবেটিংত সিল পাও কাপ পাও আমি তো এটো কতো নচলাও উই কিপ ইট ইন আওয়ার হোম বিকজ দিস ইজ এ অ্যাচিভমেন্ট গতিকে এই স্কুটিখন আমি কোনো ধৰণৰ বেলেগ কামত যাব দিব নালাগে ইফ উই ক্যানট মই যদি চলাব নোৱাৰো ফাইন নচলা ঘৰত থৈ দিম বাট এখন কেনেকে পাইছে মোৰ ছোৱালীজনে ফাৰ্স্ট ডিভিজন পোৱা কাৰণে চৰকাৰে এখন দিছে দিস ইজ এ এৱাৰ্ড দিস ইজ এ এচিভমেন্ট এখন কোনো বিনামূলীয়া উপহাৰ নহয় যে এখন ভোটৰ কাৰণে সকলোকে স্কুটি দিয়া হৈছে নহয় দিস ইজ সিম্বলাইজ ইউৰ একাডেমিক এচিভমেন্ট ঘৰৰ বাহিৰত স্কুটিখন থৈ দিলে আহোতে যাওঁতে দেখিলে মনটো ভাল লাগিব যে মই কিবা এটা পাইছিলো and this is my academic achievement আৰু এই এচিভমেন্টটো দেখি থাকিলে ভৱিষ্যতে আৰু এচিভমেন্ট কৰিব ইচ্ছা যাব so we will be encouraged to take up more challenges in the life আৰু কিবা কিবি আগত গৈ কৰিবৰ কাৰণে মনটো ভাল লাগিব যে নহয় মই এখন পাইছিলো গতিকে আগত গৈ মই আৰু কিবা পাম আৰু দুদিন পিছত বিয়া হোৱাৰ পিছত নিজৰ ল'ৰা ছোৱালীকো ক'ব পাৰিম যে তোৰ মায়ে স্কুটিখন পাইছিল হাজবেণ্ড বিলাকে কয় তোৰ মায়ে স্কুটি পাইছিলে পঢ়ি পেলাই তও পাব লাগিব so সেইকাৰণে দিস ইজ সিম্বলাইজ ইউৰ একাডেমিক এচিভমেন্ট সেইকাৰণে মই ভাবো যে উইয়াৰ হেলমেট পিন্ধিম আৰু নেক্সট উইল নট পুট ইট ফৰ মিছ ইউটিলাইজেশ্যনৰ কাৰণে এইটো আমি নিদিম কিয় স্কুটিখন তো সবে জানে যে ৰেড স্কুটি বাণীকান্ত কাকতীৰ কালাৰ এণ্ড এভৰিথিং ইজ নোন টু পিপল এবাৰ ভাল লাগিছে সৰস্বতী পূজাত এখন স্কুটিৰ ওপৰত সৰস্বতী বহুৱাই দিছে ছ'চিয়েল মিডিয়াত সেইটো ভাল যে ঠিক আছে এতিয়া বহুত ছোৱালীয়ে মোক মই
প্ৰচেছনত যাওঁ কবাত যাওঁ সৰু সৰু ক্লাছ 10ৰ ছোৱালী আহি মোক সোধে স্যাৰ স্কুটি থাকিবতো মই পঢ়ি আছো ভাল কৰি সো দিস ইজ হোৱাট আমি বিচাৰি আছো যে লেট ইট এনকাৰেজ দা ফিউচাৰ জেনাৰেশ্যন আৰু আপোনালোকে চাব যে নেক্সট 2-3 ইয়াৰ্ছত লাহে লাহে বহুত ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাব স্কুটিখন নহয় কিন্তু কিবা এটা আগত আছে এনে ফাৰ্ষ্ট ডিভিজন পালে নহয় ফাৰ্ষ্ট ডিভিজন পোৱাৰ লগত মই কিবা এটা ৰিকগনাইজেচন পাম you are going to get a citation you are going to get a basically certificate য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহি আছে সৰুকৈ সাইডত মই এটা সহি মাৰি দিছো যি হওক so গতিকে you are going to get a award and citation also so এইটোৱে বহুতখিনি মানুহক মই ভাবো ছোৱালীক বিশেষকৈ এনকাৰেজ কৰিব পঢ়া শুনা কৰি একাডেমিক এক্সেলেন্সৰ ৰাস্তাত যোৱাৰ কাৰণে অফ কোৰ্স দুই তিনটা আমাৰ কাৰণে কনসাৰ্ন আছে যে আমি এতিয়াও আমাৰ তিনিটা স্ট্ৰীমৰ মাজত ষ্টুডেন্টক আমি ইভেন্টলি ডিস্ট্ৰিবিউট কৰিব পৰা নাই আমাৰ সায়েন্সত এতিয়াও বহুত কম ষ্টুডেন্ট কমাৰ্চত পঢ়িবৰ কাৰণে কলেজৰ সংখ্যা বহুত কম আমি বহুত ছোৱালীক ইচ্ছা থকা সত্ত্বেও কমাৰ্চ কলেজ অসমত বহুত কম আৰু somehow maths আৰু সায়েন্সৰ প্ৰতি ভয় কাৰণে এতিয়াও বহুতে বিজ্ঞান নপঢ়ে I think আমি days to come এই কথাবিলাক আমি এড্ৰেছ কৰিব লাগিব এটা কথাৰে সামৰণি মাৰো মই আগতে কৈছো ৰাতিপুৱা যেতিয়া ঘৰত মই মোৰ ছোৱালীজনীক দেখো দিনটো ওলাই যাওঁ ৰাতিপুৱাই ভাল লাগে যে ঠিক আছে আজি দিনটো ভাল হ'ব ছোৱালীজনীক দেখি আহিলো আমি আমাৰ সমাজত basically in our civilization we always put women in a very high pedestal যদি if we read Hindu civilization which is Indian civilization rather so if we read our civilization if we try to learn our civilizational values তেতিয়া আমি দেখা পাম যে we always put women in a very high pedestal ami if we are sometime when we refer to Kali Saraswati Lakshmi together we say that Adi Shakti so we strongly believe in Indian civilization that it is the woman Nari Ma they are the superior in all count and ami khodai through our long values we have inherited from our civilization ami khodai swali honman mojjada ya khodai ami uporot rakho if Rama has fought that great battle of Ramayana with Ravana that is because the pride and prestige of a woman hitar honman jorito hoi ase if Mahabharata has taken place that is basically to protect or basically to take revenge for the insult that has been meted out to Draupadi by the Duryodhana if we look at our two Mahakaypa both Ramayana and Mahabharata the singular things what we get that amar mohila ba swali ba ma ba patni ba bhanti ba baido jetia kunobai অপমান কৰে then we go to any extent to protect to defend that things amar samajot joa 3 din agot Dibrugarhot we have seen that Ghasti acid attack on one of our girls. I think this is not what for we are here. Amar samajot konoba swalir upor acid poribo they will be treated as an object. That is not what our civilization has taught us. Moi bhabo je aji dintut standing in front of you my heart goes to that lady that girl who has suffered that acid attack jitu ami ketia we cannot I mean
ইমান বেদনাদায়ক দৃশ্য আমি চাব নোখোজো so মই ভাবো যে we have lot of things to do we have lot of things to deliver to protect what we have taught what we have given from our long civilizations ami jibilak hikisilu another important thing jitu I would like all of you to walk that আজি আমি যে ধৰণে ইয়াত ফুৰ্তিত আছো আমি ইয়াত বহিছো আমি ইয়াত কথা পাতিছো আমি পঢ়িছো দেউতা মাই আমাক কলেজত লৈ গৈছে কোনোবাই মেডিকেল কোনোবাই ইঞ্জিনিয়াৰিং কোনোবাই ভাল আৰ্ট সাবজেক্ট কোনোবাই দিল্লী কোনোবাই পুনে দেউতাক মাকে nowadays invest on girls education but at the same time আমি এনেকুৱা এখনো সমাজ আমাৰ অসমত আছে that at these age Amar Swali Dikomar, you are coming here to take scooty. By now, they are mother of 2 to 3 children. And I encounter them every time and often because I have to visit medical colleges as my responsibility as a health minister. If you go to Borpeta, if you go to Nagaon, if you go to Morigaon, if you go to Dhuguri, ei jaga bilakot jodi jao, jitu samoyot Amar Swali Bilak, basically more Swali Jani Etiaji did not 18 Huane, she is still in my lap. Murkulate Assembly Konjami Kiteo Swali Dangor Hoto Nibi Sarvi, Delta Kokole, the Amar Logote Takok, Futi Kuri Takok, Heli Takok. He Homote Adijadi Ami Homor Sor Bilakot Jam, Bivinno Zagat Jam will see that by now they are mother of 2 children. By the age of 24, 25, by then they will be mother of 6 to 7 children. And by the age of 28, 29, they are ready to welcome another accompanist as a second wife in their home. Then the third wife, then the talak, and then story goes on. So this is the hard reality. So when we talk about women empowerment, it is not only scooty. We have to abolish talak from our society. If ejon jodi husband kiba karno divorce koribo khuje, it has to be through legal process, due process, with dignity. We have to ensure that for the next till date, my economic security is there. We cannot play with the destiny of a girl's child. So that is why we always we had also our own civil codes, but we surrendered all these things for the greater values of women, for the girls. That is what our civilization has taught us. Amar Sabhyata amak hikaise. We had also Hindu civil code. It is not that we did not have our own civil code. It is not that Amar custom nasile, our tradition nasile. Amaru bohu bibah asile. We had also those kind of things. But Jetia Hongvidhan whole, we talk about common civil code. So we surrender our own rights, our own privileges for the greater cause of women empowerment, for the securities of women. So we have given that. No, our own customs, our own traditions are not important when it comes to securing future of a girl. Aji moi bhabu je as a society we need to ensure that kuno swaliye talakor dore ব্যবস্থাৰ বলি নহয় বহু বিবাহৰ বলি নহয় আৰু they are not being forced to take motherhood till they attain a particular age. All these 3 things, as a probability, it is our duty, our responsibility to spread this message loud and clear. Ami ki korisu, ami ki paisu eti important. When we are talking to you, aji jitu samoyot moi tumalokor logot kotha pati asu,
If somebody is there in Borpeta, just visit Borpeta Medical College, you will see there is a queue before the maternity ward to deliver second or third baby. So this cannot be accepted in a modern society. I like and respect Prime Minister Narendra Modi for the point of view that he abolished talaq. He has made it a penal provision. I respect Supreme Court of India for that historic verdict that you cannot accept talaq. So whatever religion we may be Hindu, ami Hindu hobo paru, Muslim hobo paru, Christian hobo paru. Kintu sualir proti hohon, sualik nispekhon, that cannot be accepted. We will see many people in the society, Ohomor hohon hoise, omuk hoise, but nobody take up the cause of those unfortunate girls. Aru jetia ami ebila kotha ko amak koi they are not secular, they are communal, but ultimately we are not talking about women of my religion. I am talking about the greater future, better future of a woman. Somebody doesn't worship the way I do, but still I have the same feelings to them. তেওঁলোকৰ প্ৰতি মোৰ একেই থাকিব যিটো মোৰ লগত একে উপাসনা কৰা ছোৱালীৰ প্ৰতি থাকিব. So probably this is the time the scooty, free girls admission, all these are our humble effort to penetrate that message among every girl's children. They know we have a right to be educated. We have right for a dignified life. Amar eta dignified life for odhikar ase. Ami an swali dore ekelage amar pohar odhikar ase. And we have right to choose time collectively. Moi ketia maham. This is what you cannot impose on me. This is my decision when my body and mind is ready to be a mother. This is my decision on you. You cannot impose that decision on me. So I think these are the things what we have. Ami hikisu, ami bujisu, and these are our humble effort. Scooty tuti, ebila eku nohai. Bohote kobo election. I don't want. Moi karu vote nokhoju. I don't. Moi nibisar. That is not my mindset. Je kunobai scooty pai vote nidibo, otherwise vote dibo. Aro scooty khon paye ba muk kyo vote dibo. Etu to pohi hai scooty paisu. So I think we have to look it beyond politics. Our effort was to send a strong message to the society that how we care for our girls. Moi jodi pailu heten to gari ekhone di dile. This is what we show to the world, that how we love them, how we care for them. Ami keneke morom koru, sene koru, jate an hokole tar pora hike. So this is what basically we tried for last 5 years. I mean, chesta korisilu. We don't know how much we have been successful, but ekhinike ami korar chesta korisilu, korar chesta kori asu. And these are not the book kyo nidile moi kyo palu. No, these are much beyond this. Moi apun ji ke gorakie paise teo he ke goraki kane moi dia nai. Ei scooty khon loi let it become a bahut belegor kani peronar utho. Aji jeta scooty khon loi dekhibo kabar deutak makor ontor khon olop holo kopibo 12 বছৰ বিয়া দিয়াৰ আগতে 13 বছৰত বিয়া দিয়াৰ আগতে kunuba husbandor talak diar agote olop holo bukukhon kopibo je this is not the way. So a louder message to karone hai, this is the basically vehicle to send that message. Nohole moi nabhabu yato scooty ekhon lobo para bohutor deutak makor capacity ase, diseo bohuta gariu cholai ase. So these are just our way of doing things for the greater cause of women empowerment, for the greater cause to send a signal that how we care our girl student. Aji jodi lorar kotha holeten iat moi ketiao 17 18 history repeat nokorilu heten. Jimane ji thakok muk jimane june ji nokok kyo kiman koi thake amar hatot resistance or bullet proof e thake gali pailo amar eku na kuni thako because ei khuni thake eku na jay because ami janu je moi eku beya kaam kora nai gotike I have that mental satisfaction je thik ase
And yes, people vote I believe in that. I am a democratic, so I believe in democracy. But we did exception because this relates to a girls. It was Swali Logat Jorita. That is why we made that exception. Aru 8 dhoroner exception kori, we feel happy, we feel privileged that thik ase. During my tenure, we could do something, even by breaking rules and something, we could do something for our girls, for my daughter. That is the way I look into this world. Aji, amar karne aru bhal din moi olop agote ahat deri hol. I was in the nearby cancer hospital. We installed a machine called tomotherapy for the cancer treatment, which is first in any medical colleges of the country. Bharator kuno medical college of not. We have installed that machine with a cost of 28 crores today in our cancer hospital. Amar karne aru khub bhal eta khobor. Hetu hol je ami jeta internet maru. Basically we see SMS later, but basically we use Bengali font. Ji ami amar jitu internetot ami Ohomia bhasha ba ami jitu type koru. Basically we did Bengali font. Raw to kunubai sense kori thoi dise, that is what. But amar Rastriyo Uচ্চতৰ অভিযানৰ পৰা শিক্ষা অভিযানৰ পৰা ami দুটা ফ্ৰন্ট কৰিছো, which is inherently Assamese. অৰ্থাৎ Bengali front to Ohomia kora nai, Ohomia front eta ami develop korisu, jak ami naam disu Ukha aru Junaki. Ei front duta ami jikhokole Ohomia internet use koru, ehoптahor karone free thakibo. You can download this both the front Ukha aru Junaki, which is our own effort to create a independent Assamese front in the internet. So amar Uচ্চতৰ শিক্ষা অভিযানৰ mission director amar Deepak Majumdarok মই আজি দিনটো ধন্যবাদ দিছো. Perhaps in education department for these 5 years this will be my last meeting. Aru amar bahut meeting nai, because next 1 week election will be announced. So I would like to profoundly thanks my team led by Sri Kalyan Chakraborty for the kind of things we did last 5 years in the education department. List is so long that moi jodi start koru kobor karone it will take another 1 hour or maybe more. But still during these 5 years we established new universities, we established new engineering colleges, we established new colleges, we established new schools, we introduced free admission, we introduced free textbook, we introduced schemes like Pragyan Bharati. List is huge. We recruited not less than 1 lakh people during the last 5 years. So journey of last 5 years was really eventful. We achieved a lot. Ami bahut bilak mailor khuta sporkho koribo parisilu. So aji moi bhabu that this is the time for me to profoundly thank and express my gratitude to my team of officers. Moi bhabu je অনাগত দিনতো with the same zeal and enthusiasm আমি অসমৰ বৌদ্ধিক সমাজক ছাত্ৰ ছাত্ৰী সকলক আৰু অসমৰ বিদ্যায়তনিক জগতখনক সেৱা কৰিম এই আশাৰে পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।